নমস্কাৰ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যে আজি এটা খেল যি খেলটো সৰ্বৰ্ণৰ ভিতৰতে হ'ব, 11টা আখৰৰ ভিতৰতে সম্পূৰ্ণৰূপে খেলখন হ'ব। যে মই এই বহীখনত লিখিম, সেই 11টা আখৰৰ ভিতৰতে এটা আখৰ লিখিম, তেওঁলোকে এইটো কি নেদেখাকৈ ক'ব লাগিব। আৰু যদি নেদেখাকৈ ক'ব পাৰে তেতিয়াহ'লে তেওঁলোকক আমি মোৰ তৰফৰ পৰা কিবা এটা বস্তু হ'লেও দি তেওঁলোকক সন্মান কৰিম। যে খেলাটো বুজিছে তোমালোকে? স্বৰবৰ্ণ যেনেকুৱা অফালৰ পৰা 11টা আখৰ হয় নে নাই, এক হয় স্বৰবৰ্ণ আখৰৰ ভিতৰতে আমি এটা আখৰ ইয়াতে লিখা হৈছে আৰু সেইটো আখৰ নেদেখাকৈ ক'ব লাগিব। বুজিছে কথাটো? সম্পূৰ্ণ? এতিয়া আমি ৰেডি কৰিম। আখৰটো হৈছে এইটো আখৰ, তোমালোকে নক'বা কিন্তু। আমাৰ পিছফালে প্লেয়াৰসকল আছে, যে কেইটা প্লেয়াৰ আছে? 10টা প্লেয়াৰৰ ভিতৰতে ক'ব লাগিব এটা আখৰ মাত্ৰ, এটা আখৰ মাত্ৰ বাকী। সেই এটা আখৰ তোমালোকে হ'ল 10টা আৰু আখৰ হৈছে 11টা আখৰ আছে, তাৰে ভিতৰতে এটা লিখিছোঁ, ক'ব লাগিব। আৰম্ভ হ'ব। আচ্ছা, সানিয়া আক্তাৰ। তোমাৰ নাম? তোমাৰ নাম? মহিদুল ইছলাম। তোমাৰ নাম? তোমাৰ নাম? মুজাম্মেল আলী। তোমাৰ নাম? সকলোখিনি তোমালোকে নাম জানি ল'লা। এবাৰ ৰেডি? নহয় 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 নহয়। তো স্বৰবৰ্ণৰ ভিতৰতে আমি খেলা পাতিছিলোঁ, সেই খেলাখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। যে মহিদুল ইছলাম মহিদুল ইছলাম যিটো আখৰ লিখিছিলোঁ আপোনালোকে দেখা পাইছে, যে ঐ আখৰটো লিখিছিলোঁ সম্পূৰ্ণৰূপে তেওঁ নেদেখাকৈ কৈছে যে মহিদুল ইছলাম তেওঁলোকে ইমানকেইটা প্লেয়াৰৰ ভিতৰতে মহিদুল ইছলাম উত্তীৰ্ণ হৈছে এইটো খেলাত। মহিদুল ইছলামক মই মোৰ তৰফৰ পৰা এটা বস্তু গিফ্ট দিম।